বড়ুসকল আৰু এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি মাননীয় কেবিনেট মন্ত্ৰী বৰা ডাঙৰীয়াক পাই আমি আনন্দিত হৈছোঁ। তেখেতক আমি তেখেতৰ ঘৰলৈ গৈ এই ঠাইত পূৰ্বাঞ্চল টাই সাহিত্য সভা অসমৰ সাহিত্য সংস্কৃতিৰ এটা অতি আগশাৰীৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে টাই সমাজৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা তথা টাই লিপি গৱেষণা প্ৰচাৰকে ধৰি বিভিন্ন কাম কাজ তেখেতসকলে জন্মলগ্নৰ পৰা কৰি আহিছে। তেখেতসকলে কৰা কামে আমাৰ সমগ্ৰ অসমৰ সমাজ জীৱনখনক সমৃদ্ধ কৰি তুলিছে। আজি আমি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় যি কাৰ্যালয়টিৰ আমি আনুষ্ঠানিকভাৱে আজি আধাৰশিলা নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা আমি স্থাপন কৰোঁ। আমি প্ৰাৰম্ভিকভাৱে আজি এই কাম কৰিছোঁ। পৰৱৰ্তী সময়ত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ নেতৃবৰ্গৰ সৈতে আলাপ আলোচনা কৰি আমি আমাৰ এই কেন্দ্ৰীয় কাৰ্যালয়টো যাতে বৌদ্ধিক উৎকৰ্ষ সাধনৰ এটা স্থলীলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ কাৰণে আমি আগন্তুক দিনত প্ৰয়াস কৰিম। নহয় খোৱাং সমষ্টি বুলি কথা নহয়, কাৰণ যিহেতু মই চৰকাৰৰ মন্ত্ৰী, গতিকে সমগ্ৰ অসমতে মই এনেধৰণৰ অনুষ্ঠান নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ বিভিন্ন পুঁজি আমি ইউজ কৰিব পাৰোঁ। আৰু এতিয়া একেবাৰে কাষতে খোৱাং হয়, নৈখন দেখিছে না, সিপাৰে টিংখাং, গতিকে ইপাৰ সিপাৰ একো কথা নাই। গতিকে আমি সকলোৱে মিলি আমাৰ সমাজখন আগুৱাই লৈ যোৱাতে আমাৰ দায়িত্ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।